অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীৰ প্ৰসংগত দীৰ্ঘদিনীয়া বিভিন্ন ধৰণৰ আন্দোলনৰ পিছত বৰ্তমান সময়ত চলি আছে অসহযোগ আন্দোলন। তথাপিও অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে কেন্দ্ৰ খুলি শিশুক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰি আছে। বৰ্তমান সময়ত কেন্দ্ৰ খোলা সম্পৰ্কে বিভাগীয় ফালৰ পৰা কৰিছে সময়ৰ সাল সলনি। ৰাতিপুৱা ৮ বজাৰ সলনি ৭:৩০ বজাত কেন্দ্ৰ খুলিব লাগিব আৰু ১২ বজাৰ পৰিৱৰ্তে ১১:৩০ বজাত কেন্দ্ৰ বন্ধ কৰিব লাগিব বুলি আমি জানিব পাৰিছোঁ। যোৱা ২ মে'ত ২০২৪ তাৰিখে মহিলা আৰু শিশু বিকাশ বিভাগে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ SCERTৰ সহযোগত গোলাঘাট জিলাত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি প্ৰাক শৈশৱকালীন শিশুৰ যত্ন আৰু শিক্ষাৰ ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ শুভ আৰম্ভণি কৰে, য'ত 10+2 আৰু তাতোকৈ অধিক অৰ্হতা থকা অঙ্গনবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত যোৱা ৩ মে'ত যোৰহাট জিলাত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি এক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ শুভ আৰম্ভণি কৰা হয়, য'ত 10+2 আৰু তাতোকৈ অধিক অৰ্হতা থকা অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অনুষ্ঠানত জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীমতী বুলি ভূঞা উপস্থিত থাকে। যোৱা ৪ মে'ত মহিলা আৰু শিশু বিকাশ বিভাগে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি মাজুলী জিলাত প্ৰাক শৈশৱকালীন শিশুৰ যত্ন আৰু শিক্ষাৰ ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি কৰে, য'ত 10+2 বা ততোধিক অৰ্হতা থকা অঙ্গনবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। মহিলা আৰু শিশু বিকাশ বিভাগৰ হৈ উপ সঞ্চালক শ্ৰীমতী কুঞ্জলতা লোচন ডাঙৰীয়ানীৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ভাৰত কোঁৱৰ ডাঙৰীয়া, সহকাৰী আয়ুক্ত শ্ৰীমতী সংগীতা বৰুৱা ডাঙৰীয়ানীৰ লগতে স্বাস্থ্য বিভাগৰ SDMO ডক্টৰ লোচননাথ দেউৰী ডাঙৰীয়া আৰু ECCEৰ ৰাজ্যিক কাৰ্যকৰী পৰামৰ্শদাতা শ্ৰী সুস্মিতা বৰা উপস্থিত থাকে।